আজি আমাৰ SRS একাডেমি বচপন স্কুলৰ এনুৱেল ডে আমি চেলিব্ৰেট কৰিছোঁ ইয়াতে। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা, গোটেই বছৰটো তেওঁলোকৰ যি আশা সুধিয়া, আজি এই বাৰ্ষিক অনুষ্ঠানটি আমি ইয়াতে আজি অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি তেওঁলোকৰ নৃত্য গীতৰ লগতে তেওঁলোকে গোটেই বছৰটো যি তেওঁলোকৰ পাৰদৰ্শিতা দেখুৱালে তাৰো আমি বঁটা বিতৰণী অনুষ্ঠান ৰাখিছোঁ। আমি অন্যবাৰৰ দৰে তেওঁলোকক যি শৈক্ষিক দিশৰ বাবে তেওঁলোকে যি ফলাফল দেখুৱাইছে তাৰ পুৰস্কাৰ, লগতে তেওঁলোকৰ ভাল আখৰৰ বাবে তেওঁলোক আগবাঢ়ি যাওক তাৰ বাবে তেওঁলোকে বিভিন্ন দিশত তেওঁলোকে গৈ যি পুৰস্কাৰ পাইছে তাৰ বাবে আমি তেওঁলোকক উদগনি জনাবলৈ ইয়াতে আমি তেওঁলোকক সম্বৰ্ধনা তথা বঁটা বিতৰণি কৰিবলৈ লৈছোঁ। এই বছৰ আন বছৰৰ দৰে আমি তেওঁলোকক বিদ্যালয়ত নিয়মানুবৰ্তিতা বজাই ৰখাৰ বাবে হায়েষ্ট এটেণ্ডেঞ্চ আৰু এইবাৰ আৰু এটা আমি সংযোজন কৰিছোঁ ইয়াতে বেষ্ট ক্লাছ, মানে গোটেই বছৰটো তেওঁলোকে যেনেকৈ নিজৰ পাঠ অনুষ্ঠানত থাকি গোটেই বছৰ তেওঁলোকৰ যি ব্যৱহাৰ তেওঁলোকে যি দেখুৱাই ক্লাছটোত যি আমি ক'বলৈ গ'লে যি নিয়মানুবৰ্তিতা বজাই ৰাখে বা তেওঁলোকৰ যি ব্যৱহাৰ তাৰ বাবে আমি এইবাৰ বেষ্ট ক্লাছ আমি বাচিবলৈ লৈছোঁ। আৰু অন্য বছৰৰ দৰে আমি এই বিদ্যালয়ৰ প্ৰত্যেক বছৰে যেনেকৈ দুটা ছাত্ৰ ছাত্ৰীক আমি দুজনক বেষ্ট ষ্টুডেণ্ট অফ দ্য ইয়েৰ আমি ঘোষণা কৰোঁ, এইবেলো কাম আমি ব্যতিক্ৰম কৰা নাই। এইবুলি সেই অনুষ্ঠানটো আমাৰ ইয়াতে অনুষ্ঠিত হ'ব, যাতে ভৱিষ্যতে ল'ৰা ছোৱালীসকলে তেওঁলোকৰ নিজৰ চাৰিত্ৰিক দিশতো আগুৱাই যাব পাৰে, তাৰ বাবে আমি তেওঁলোকক উদগনি জনাবলৈ এই বঁটাসমূহৰ অনুষ্ঠিত কৰোঁ। আমি আটাইয়ে আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।